সন্থা জিন্দাবাদ 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 মুখ্যমন্ত্রী হাই 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 জিপি সিং হাই 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 পুলিশ প্রশাসন গো ব্যাক গো ব্যাক গো ব্যাক অসম সরকার হাই 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 অসম শ্ৰমিকৰ ভূমি পট্টা প্ৰদান কৰক প্ৰদান কৰক প্ৰদান কৰক অসম শ্ৰমিকৰ ভূমি পট্টা প্ৰদান কৰক প্ৰদান কৰক প্ৰদান কৰক অসম চৰকাৰ হাই 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 আটছা জিন্দাবাদ 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 চাহ শ্ৰমিক জিন্দাবাদ 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 চাহ শ্ৰমিক জিন্দাবাদ 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 শ্ৰমিক ঐক্য জিন্দাবাদ 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 চলিব চাহ শ্ৰমিকৰ ভূমি অধিগ্ৰহণ কৰা নচলিব চাহ শ্ৰমিকৰ প্ৰচেষ্টা নচলিব পুলিচৰ বৰ্বৰ আক্ৰমণ নচলিব অসম পুলিচ গো বেক গো বেক গো বেক অসম পুলিচ হাই 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 বিজেপি চৰকাৰ হাই 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 মুখ্যমন্ত্ৰী হাই 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 গৃহ বিভাগ হাই 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 কোনো গুণ্ডাগিৰি নচলিব 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 পুলিচৰ লাঠি চালনা নচলিব 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 পুলিচৰ লাঠি চালনা সহ্য কৰা নহ'ব নহ'ব আৰ্টছৰ শাসনিক পদ্ধতি নচলিব 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 শাসনিক অত্যাচাৰ সহ্য কৰা নহ'ব 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 চাহ জিন্দাবাদ 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 চাহ শ্ৰমিক জিন্দাবাদ 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 অসম চৰকাৰ হাই 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 বিজেপি গো বেক গো বেক গো বেক পুলিচ গো বেক গো বেক গো বেক অসম পুলিচ গো বেক গো বেক গো বেক পুলিচৰ গুণ্ডাগিৰি নচলিব অসম চৰকাৰ গুণ্ডাগিৰি নচলিব কাম নাই কাম নাই পুলিচৰ গুণ্ডাগিৰি নচলিব 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 কাশ্মীৰৰ ওপৰত পুলিচৰ গুণ্ডাগিৰি বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক পুলিচৰ গুণ্ডাগিৰি নচলিব অসম চৰকাৰ হাই 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 অসম চৰকাৰ হাই 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 গৃহ বিভাগ কাম নাই কাম নাই কাম নাই হেমন্ত বিশ্ব শৰ্মা গো বেক গো বেক গো বেক হেমন্ত বিশ্ব শৰ্মা কাম নাই কাম নাই কাম নাই শ্ৰমিকৰ ওপৰত অত্যাচাৰ নচলিব 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 ভূমিৰ নামত শ্ৰমিকৰ ওপৰত অত্যাচাৰ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক ভূমিৰ নামত অত্যাচাৰ নচলিব 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 জিন্দাবাদ জিন্দাবাদ শ্ৰমিকৰ ওপৰত অত্যাচাৰ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক অসম চৰকাৰ হাই 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 জিন্দাবাদ আটছা জিন্দাবাদ 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 চাহ শ্ৰমিক জিন্দাবাদ 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 চাহ শ্ৰমিক জিন্দাবাদ 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 শ্ৰমিকৰ ওপৰত অত্যাচাৰ নচলিব 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 পূৰ্ব ভাগৰ মাটি অসমৰ চাহ শ্ৰমিকসকলে ভোগ দখল কৰি থকা চাহ শ্ৰমিকসকলে ভোগ দখল কৰি থকা যিসকল যিবিলাক জমি আছিলে তেখেতসকলে কি ধৰণত অসম চৰকাৰখনে এই হায়াত গ্ৰুপক দিছে বা বনিয়া গোষ্ঠীক দিয়াৰ ব্যৱস্থা কৰিছে সেই প্ৰতিবাদত অসম স্বাধীন ছাত্ৰ সন্থা আৰু হাতীখুলি চাহ বাগিচাৰ সমূহ শ্ৰমিক ৰাইজে বাগিচা বন্ধ কৰি এটা শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ যোৱা মুহূৰ্তত বোকাঘাট আৰক্ষীৰ যিসকল পুলিচ প্ৰশাসনৰ যিসকল বিষয়া আছিলে তেখেতসকলে অতি বৰ্বৰতাৰে অসম স্বাধীন ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক কেন্দ্ৰ সমিতিৰ জগদীশ বৰাক ডাঙৰীয়াকে প্ৰমুখ কৰি কেন্দ্ৰ সমিতিৰ কেইবাজনো বিক্ষোভবীয়াক তথা গোলাঘাট জিলাৰ সভাপতি সম্পাদকে প্ৰমুখ কৰি কেইবাজনো বিক্ষোভবীয়াক গুৰুলোকে তেখেতসকলে প্ৰহাৰ কৰা কাৰ্যক আমি তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ আৰু তাৰ প্ৰতিবাদত আমি আজি অসমৰ মুখ্যমন্ত্ৰী আৰু গৃহ বিভাগৰ জিপি সিং ডাঙৰীয়াৰ প্ৰতিমূৰ্তি আমি দা কাৰ্যসূচী ইয়াতে আমি লৈছোঁ আৰু আমি অসম চৰকাৰখনক এটা কথা আমি স্পষ্ট ভাষাৰে আজি প্ৰতিমূৰ্তি দা কাৰ্যসূচীৰ যোগেদি আমি আহ্বান জনাওঁ তথা তীব্ৰ ভাষাৰে আমি তেখেতক জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে তাত বসবাস কৰি থকা যিসকল চাহ জনগোষ্ঠীৰ লোক আছে তেখেতসকলক যদি শীঘ্ৰে ভূমি পট্টা প্ৰদান নকৰে নিশ্চিতভাৱে অনাগত দিনত সমগ্ৰ অসমতে চাহ জনগোষ্ঠীৰ ৰাইজে এই যি যোৱাকালি যিটো ঘটনা হৈ গৈছে এই আন্দোলন কিন্তু সমগ্ৰ অসমত চাহ জনগোষ্ঠীৰ ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে তথা আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে ইতিমধ্যে সাজু হৈছে হয় যোৱাকালি কাজিৰঙাৰ ইংলে পথাৰত যি ঘটনা সংঘটিত হ'ল ইতিমধ্যে তাত থকা যিখিনি চাহ শ্ৰমিক ৰাইজে ভোগ দখল কৰি থকা মাটি সেই মাটিসমূহ তেওঁলোকৰ মানে গম নোপোৱাকৈ শ্ৰমিক ৰাইজ যিসকলক ভোগ দখল কৰে তেওঁলোকক গম নোপোৱাকৈ অসমৰ চৰকাৰে হায়াত গ্ৰুপক তেওঁলোকে গতাই দিলে আৰু এই কথা নতুন নহয় তেওঁলোকে ইতিমধ্যে বনিয়া গোষ্ঠী অসমৰ যি বিজেপি চৰকাৰে মাটিসমূহ বা যিকোনো সম্পত্তি চৰকাৰৰ সমূহ বনিয়া গোষ্ঠীক দি আহিছে আৰু এই সময়তে যিসমূহ চাহ শ্ৰমিকক তেওঁলোকে ভূমিপট্টা দিয়াৰ কথা ক'লে যিসমূহ তেওঁলোকক জনাতিকৰণ দিয়াৰ কথা ক'লে সেইটো সময়ত ভূমিপট্টাৰ কথা পাছ পৰিলে ভূমিপট্টাৰ পৰৱৰ্তী যিখিনি তেওঁলোক দখল থকা মাটিখিনি কিন্তু বনিয়া গোষ্ঠীক দিয়া যদি চক্ৰান্ত কৰিছে এই চক্ৰান্ত ঘটনা আমি গৰিহণা দিছোঁ আৰু লগতে যোৱাকালি এই ঘটনা গৰিহণা দিব যাওঁতে স্বাধীন ছাত্ৰ সন্থা আৰু চাহ শ্ৰমিক মহিলা শ্ৰমিকৰ ওপৰত পুলিচ প্ৰশাসনে পুৰুষ পুলিচ প্ৰশাসনে
যেনেধৰণে বৰ্বৰ আক্ৰমণ কৰিলে এই কথাষাক আমি গৰিহণা দিছোঁ। লগতে আমি অসম চৰকাৰক সকীয়াই দিছোঁ যে পৰৱৰ্তী সময়ত আপোনালোকে যি দাদাগিৰি কৰিছে, যি আপোনালোকে প্ৰতিশ্ৰুতি প্ৰদান কৰি আপোনালোকে চৰকাৰ গঠন কৰিছিলে, সেই প্ৰতিশ্ৰুতিৰ অপজিটত বিৰুদ্ধে যিখিনি কাম কৰিছে তাৰ কিন্তু প্ৰত্যুত্তৰ দিবৰ কাৰণে 26 আমি সাজু হৈছোঁ। আমি ইতিমধ্যে আগতো কৈছিলোঁ যোৰহাট জিলাত যোৰহাট লোকসভাত তেওঁলোকে উত্তৰ পাইছে, পৰৱৰ্তী সময়ত তেওঁলোকে উত্তৰ পাবলৈ সাজু হৈ থাকক। আমি বাগিচা চালান যাম আৰু ৰাইজক কিন্তু সজাগতা কৰিম আমি যে ভূমিপট্টাৰ বদলিত তেওঁলোকে যি ধৰণে আমাক লুণ্ঠন কৰিছে, কেইটামান বেনিফিচিয়াৰী আমাক বনাই পিনে আমাৰ যিটো ঠগ প্ৰবঞ্চনা কৰিব বিচাৰিছে, এইটো কিন্তু আমি সকীয়াই দিছোঁ। আৰু যোৱাকালি যি বৰ্বৰ আক্ৰমণ 4জন ছাত্ৰ সন্থা আৰু চাহ শ্ৰমিক ৰাইজৰ ওপৰত বৰ্বৰ আক্ৰমণ প্ৰতিবাদত আমি 4জন ছাত্ৰ সন্থা তিয়ক শাখাই আজি চেলেংহাটৰ কলিয়াপানীত আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু অসমৰ ডিজিপিক আমি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আৰু পৰৱৰ্তী আমি সকীয়াই দিছোঁ অসম চৰকাৰৰ লগতে অসমৰ পুলিচ প্ৰশাসন আপোনালোকে সাজু হৈ যাওক, কোনো কাৰণত নিৰীহ লোকৰ ওপৰত আপোনালোকৰ অত্যাচাৰ গুণ্ডাগিৰি কিন্তু বন্ধ কৰক।